নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2026 পালে শেষো হৈ যাব চাগে, কিন্তু জুবিনৰ ন্যায় পাবনে নাই বহুত যোৱা বছৰৰ পৰা এটা সন্দেহ আছিলে। এই 2026 যেন এই সন্দেহটো আৰু বেছি বাৰে প্ৰতি মনত পৰি আছে। চিম্পুল কথাটো হ'ল যে মই ইয়াৰ আগতো গৰিমাৰ ওপৰত এপিছ'ড কৰিছোঁ। তাইক লৈ মই কথা পাতিবলৈ ভাল নাপাওঁ অন্তৰৰ পৰা, কিন্তু উপায় নাই। কথাটো এনেকুৱা যে আপোনাৰ জুবিন গাৰ্গৰ যোনটো এটা ট্ৰাষ্ট ন্যাসৰ ওপৰত প্ৰথম কামটো কৰিছিলে কিন্তু আপোনাৰ ৰীতা চৌধুৰী বাইদেউ কৰিলে, যোনটো আচলতে গৰিমাৰ ডিউটি আছিলে। আৰু আপোনালোকে জানে ইতিমধ্যে যে তেওঁ কৰাৰ পিছত গৰিমা ঠিক আছে, তেওঁৰ মানসিকভাৱে খুব হেৰি হৈ আছে বুলি পৰা নাই, চব মানি লৈছোঁ, কিন্তু কমচে কম তেখেতক এটা ধন্যবাদ দিব লাগিছিলে। হয় বাইদেউ, আপুনি ভাল পদক্ষেপ লৈছে, মই আপোনাৰ লগত আছোঁ, সকলো ধৰণৰ সহায় সহযোগ মই কৰিম, মিনিমাম কথাটো ক'ব লাগিছিলে। কিন্তু এই কোনো কথাই তেখেতে কোৱা নাই। সেইটো যিটো গৰিমাৰ ডিউটি আছিলে সেইটো কিন্তু চৌধুৰী বাইদেৱে কৰিলে কামটো। তাৰপিছত চাব যে গৰিমাৰ কোনো ষ্টেটমেণ্টক আজি কবতি চৰকাৰ কিন্তু বেয়া পোৱা নাই, কিন্তু জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত বিশেষকৈ ৰীতা চৌধুৰী ডাঙৰীয়ানী যি বক্তব্যবিলাক আছে সেইবিলাকত কিন্তু চৰকাৰ বেয়া পাইছে। কাৰণ তেওঁ সঁচা কথাটো কৈছে, সেইকাৰণে বেয়া পাইছে। যিটো কাৰণে তেওঁৰ গৃহকুণ্ডল হৈছে। আপোনালোকে জানে যে পাটোৱাৰী ডাঙৰীয়া তেওঁৰে পত্নী, গতিকে সেইটো এটা গণ্ডগোল আছে আৰু উপায় নাই, আমি কি কৰিম, আমাৰ কৰিবলগীয়া একোৱেই নাই। আৰু এই যে 5 কোটি টকা দিলে, প্ৰথম কথাটো হ'ল যে 5 কোটি টকা গৰিমাই যেতিয়া ট্ৰাষ্ট খুলিছে তাৰ পিছতেহে আপোনাৰ 5 কোটি টকা চৰকাৰৰ ফালৰ পৰা দিলে। প্ৰথম কথাটো হ'ল যে 5 কোটি বা 50 কোটিত কিন্তু জুবিন গাৰ্গৰ ন্যায় পোৱাটোৰ কোনো গেৰেণ্টি নাই। দ্বিতীয় কথাটো হ'ল যেতিয়া ৰীতা বাইদেউ ট্ৰাষ্ট খুলিছিলে তেতিয়াতো কমচে কম চৰকাৰে এটা অনুদান দিব লাগিছিলে, ক'ত দিয়া নাইতো। এই বৈষম্যটো কেলে? আৰু এটা বস্তু মন কৰিব আপোনালোকে, আজি জুবিন গাৰ্গৰ পৰিয়ালৰ আপোনাৰ হেৰি কথা বাদেই দিয়ক, তেওঁৰ জুবিনৰ ভনী বা পত্নীৰ কথা মই বাদেই দিছোঁ, আৰু কিছু আত্মীয়ত চাব খুব ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই মানুহখিনি কিন্তু আপোনাৰ যেতিয়া জুবিনৰ মৃত্যু হ'ল, মৃত্যুৰ পিছে পিছে কিন্তু তেওঁলোকে এই ধৰণৰ এক্টিভিটিছবিলাক নাছিলে। এতিয়া তেওঁলোকৰ লাহে লাহে এণ্ট্ৰি হৈছে, আৰু তেওঁলোকৰ যি কথা বতৰাবিলাক আছে, কথা বতৰাবিলাকৰ মাজত ক'ৰবাত না ক'ৰবাত এনেকুৱা এটা অনুভৱ হয় যে চৰকাৰৰ প্ৰতি তেওঁলোকৰ এটা ছফ্ট কৰ্ণাৰ আছে, আৰু চৰকাৰে যি কৰি আছে ঠিকেই কৰি আছে। এতিয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছেই দেখোন, না ছিংগাপুৰ পুলিচ যিমান কাম কৰিছে তাত বোলে আমি বেছি ভাল কাম কৰিছোঁ। তো ঠিক আছে, যদি মুখ্যমন্ত্ৰী বেছি ভাল কাম কৰিছে তেতিয়াহ'লে অতদিনতো ৰেজাল্টটো হ'ব লাগিছিলে, অপৰাধীকেইটাক ফাঁচি হৈ যাব লাগিছিলে, লেঠা চেছ। একোতো ভাল, তাহাঁততকৈ আমি ভাল কাম কৰিছোঁ বুলি মুখেৰে ক'লে নহ'ব, তো একশ্যনটো কি? আমি একশ্যনত বিলিভ কৰোঁ। গতিকে ইয়াত গৰিমা ইয়াৰ আগতো ডেফিনেটলি গৰিমাই এইবিলাক বস্তু চাইছে, নচোৱা না মই নাচাওঁ, চিনি নাপাওঁ, সেইবিলাক হ'বই নোৱাৰে, অসম্ভৱ কথা। তেওঁৰ অনশনৰ কথা কৈছিলোঁ যে এই এনে কণাকাটি কৰাতকৈ এই আধ্যাত্মিক কথা বতৰাবিলাক পাতাতকৈ বেটাৰ হ'লগৈ যে তেওঁ অনশনলৈ যাওক, আৰু গোটেই অসমৰ জুবিন অনুৰাগী যে আছে, জুবিন অনুৰাগী তাত অনশনত চামিল হ'ব, ফেচ ৱাইজ তেওঁলোকে চামিল হ'ব, কিন্তু তেখেতে সেই কামটো কৰা নাই। এনেকুৱা নহয় যে এই ক্ৰাইচিছৰ সময়ত তেখেতক পৰামৰ্শদাতা কোনো নাই, পৰামৰ্শটো এটলিষ্ট মোৰ ফালৰ পৰাতো আহি আছে ন, কিন্তু তেওঁ বেলেগৰ পৰামৰ্শত চলি আছে। কেলে চলি আছে নাজানো, কিন্তু তেওঁলোকৰ যি এটিটিউড, যি ধৰণৰ কথা বতৰাবিলাক আছে, এই কথা বতৰাত এইটো স্পষ্ট হৈ গৈছে যে অপৰাধীকেইটাও ক্লিন চিট পাব, আৰু চৰকাৰৰ এগেইনষ্টত যোনটো বিক্ষোভ আছিলে, ক্ষোভ আছিলে, মানুহবিলাকৰ খং আছিলে, এই খংটো কিন্তু আপোনালোকে ইতিমধ্যে গম পাইছেই যে লাহে 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 নাইকিয়া হৈ গৈছে। কাৰণ তেওঁ যদি মূলা গাভৰু হৈ যোৱা হ'লে তেতিয়াহ'লে কিন্তু পৰিস্থিতিটো এনেকুৱা নহয়, আৰু অতদিনে আপোনাৰ ইয়াত ন্যায় বিচাৰটো নিশ্চিতভাৱে পাই গ'লে হয়। তো গতিকে গৰিমা
তেওঁৰ মানে জুবিন গাৰ্গৰ পৰিয়ালৰ এই যে এক্টিভিটিজ বা এই কথা বতৰাবিলাক কিন্তু মানে বিভিন্ন ধৰণৰ সন্দেহ, বিভিন্ন ধৰণৰ কৌতূহল সৃষ্টি কৰিছে। গতিকে যিকোনো এটা লাইন লওক, কাৰণ ন্যায় যোনটো বিচাৰ, ন্যায় বিচাৰত আপুনি আধ্যাত্মিক কথা বতৰা যদি কথা পাতে, ভক্তিবাদৰ কথা পাতে, তেতিয়া কিন্তু আপুনি জীৱনত ন্যায় নাপাব। কাৰণ এইটো ইণ্ডিয়া বুলি নহয়, গোটেই ৱৰ্ল্ডত তেনেকুৱা কোনো এক্সাম্পলে নাই। গতিকে জুবিনক লৈ যোনটো মানুহৰ হেৰি আছিলে, সেইটো লাহে লাহে কম হৈ যোৱাৰ ক্ষেত্ৰত কিন্তু ঘূৰাই পকাই মানে গৰিমা আৰু তেওঁৰ পৰিয়ালৰ সদস্য, মানে জুবিনৰ পৰিয়ালৰ সদস্যই কিন্তু ঘূৰাই পকাই মানে ৰাষ্ট্ৰক সহায় কৰিছে। গতিকে ভিডিঅ' ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ কৰিব, ছাবস্ক্ৰাইবো কৰিব অনুগ্ৰহ কৰি। গতিকে কোনো নতুন বিতৰ্কৰ কাৰণে মই বিতৰ্ক দিয়া নাই। প্ৰথম কথাটো হ'ল যে যেতিয়া লাষ্ট কথা সেইটোৱে যে যেতিয়া 5 কোটি টকা গৰিমাক দিলে জুবিনৰ ন্যাসৰ নামত, সেইটো মানে ঘূৰাই পঠাব লাগিছিলে। মই নলওঁ সেইটো টকা, মোৰ ন্যায় লাগে। 5 কোটি টকাটো মোৰ হেৰি মূল্য হ'ব নোৱাৰে নহয়, মোৰ স্বামীৰ মূল্য হ'ব নোৱাৰে। ভাৰত ৰত্নৰ মূল্যটো 5 কোটি টকা নহয়। সেইটো তেওঁ ৰিটাৰ্ণ কৰিব লাগিছিল, কিন্তু তেওঁ ৰিটাৰ্ণ কৰা নাই। ৰিটাৰ্ণ কৰাটো বাদেই দিয়ক, উল্টাই ঘূৰাই পকাই মানে যি কাৰবাৰ কৰি আছে, এইটো কিন্তু সকলোৰ মাজত এটা সন্দেহ সৃষ্টি কৰিছে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।